নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। ধনুৰাশিৰ এই মাহৰ আৰম্ভণিতে আপোনাৰ স্বাস্থ্যই কিছু সমস্যাৰ সৃষ্টি কৰিব, যেনে ইনফেকশ্যন, জ্বৰ, চৰ্দি, কাহ, মূৰৰ বিষ, এইবোৰ আপোনাৰ ঘটি থাকিব। কাৰণ সূৰ্য ৰাহুৰ সৈতে একে স্থানত থাকিলে গ্ৰহৰ দোষ হয়, যিটো গ্ৰহণ দোষ, সেই গ্ৰহণ দোষ হয়। গতিকে তাৰ বাবে আপোনাৰ স্বাস্থ্যৰ সমস্যাই দেখা দিব। আৰু আপোনাৰ পেটৰ সমস্যা যিবিলাক আছে, যেনে ডাইচেণ্ট্ৰি, ইনডাইজেশ্যন আদি হ'ব পাৰে। কিন্তু 11 মাৰ্চৰ পিছত গুৰু বৃহস্পতিৰ শুভ দৃষ্টিয়ে আপোনাক এই সকলোবোৰ বেমাৰৰ পৰা আপোনাক ৰিকভাৰী কৰি তুলিব, আৰু আপোনাৰ স্বাস্থ্য খুব ভালদৰে থাকিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহত আপোনাৰ পঢ়া শুনা ভালদৰে চলিব। কোনো এডমিশ্যন সম্পৰ্কীয় কাম যদি থাকে সেইখিনি আপুনি কৰিব পাৰিব, বা শিক্ষা বিষয়ক যদি কিবা ইনকুৱাৰী আপুনি কৰিবলগীয়া থাকে তেনেহ'লে সেইবিলাকো আপোনাৰ সুকলমে আপোনাৰ চলি যাব। হয়তো কিছু আপোনাৰ এই কাৰ্যবিলাকত কিছু দেৰি হ'ব পাৰে, কিন্তু আপুনি শেষত ছাকচেছ হ'বই পাৰিব, তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অপজিট লিংগ এই মাহত কিছু মুডি, জেডি, ইমোশ্যনেল, ইকুষ্টিক আদি হ'ব পাৰে, কিন্তু আপুনি ঠিকেই থাকিব, আপোনাৰ ফালৰ পৰা কোনো প্ৰব্লেম নহয়। গতিকে সকলোবোৰ আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব, আৰু আপোনাৰ লাভ লাইফ ভালদৰে চলি যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনাৰ লাইফ পাৰ্টনাৰ কিছু ইমোশ্যনেল, জেডি হ'ব পাৰে, বা কিছু ষ্টাববাৰ্ণ বিহেভ হ'ব পাৰে, কিন্তু তেওঁৰ যিবিলাক ৰিকুৱাৰমেণ্ট, এই ৰিকুৱাৰমেণ্টবিলাক আপুনি ফুলফিল কৰিব পাৰিব, যাৰ ফলত আপোনাৰ এই মাহৰ বৈবাহিক জীৱন অত্যন্ত সুখী হ'ব। ভাগ্যৰ ক্ষেত্ৰত 15 মাৰ্চৰ আগলৈকে আপোনাৰ ভাগ্যস্থান কিছু কমজোৰ হৈ থাকিব, কিন্তু 15 মাৰ্চৰ পিছত ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে 99% আপোনাক লগ দিব, ভাগ্যই আপোনাক সহায় কৰিব, যাৰ ফলত ভাগ্যৰ লগত জড়িত যিকোনো কাৰ্য, যেনে মানি ইনভেষ্টমেণ্ট, প্লেনিং, ব্যৱসায় আদি সকলোবোৰ কাৰ্য আপুনি সুকলমে কৰিব পাৰিব, আৰু ছাকচেছ হ'বই। কেৰিয়াৰত আপোনাৰ বহুত ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে, যেনেকুৱা প্ৰমোশ্যন হ'ব পাৰে, নতুন চাকৰি লাভ কৰিব পাৰে, আৰ্থিক উন্নতি, গাড়ী, ঘৰ, মাটি বাৰী এইবোৰ সম্পত্তি আপোনাৰ লাভ কৰিব পাৰিব। আপুনি আপোনাৰ সকলো ফালৰ পৰা আপোনাক ভাগ্যই যিহেতু সহায় দিব, গতিকে আপোনাৰ উন্নতি হ'ব। মাথো 15 মাৰ্চৰ পিছত বৃহস্পতিৰ মন্ত্ৰ আপুনি জপ কৰক প্ৰত্যেক বৃহস্পতিবাৰে, আপোনাৰ অশুভখিনি আঁতৰি আপোনাৰ এই মাহটো শুভ হ'ব।